সন্ধিয়ালিৰ মাক্ৰাপাৰত ভোগালী প্ৰস্তুতি তুংগত লগতে নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত সন্ধিয়ালি মাক্ৰাপাৰত ভোগালী বিহুৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। সন্ধিয়ালিৰ মাক্ৰাপাৰৰ গাঁওখনৰ ডেকা যুৱকসকলে দিনে ৰাতিয়ে কষ্ট কৰি কেইবাটাও মেজি সঁচাৰ উপৰি সাঁচি উলিয়াইছে ৰংঘৰৰ আৰ্হিত আন এটা মেজি। পথাৰতে বিহু পালন কৰোঁ আৰু এইবাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিও ভাবিলে যে আমি এটা বিভিন্ন ধৰণৰ এটা ৰংঘৰৰ হেৰি কৰিম, এবাৰ মানুহক সেইখিনি বস্তু প্ৰদৰ্শন কৰি দেখুৱাম। সেইকাৰণে ল'ৰা ছোৱালীখিনিয়ে এইখিনি আয়োজন কৰিছে আৰু তাৰ কাৰণে মহিলাসকলো আছে। ঘৰৰ বিহুৰ ব্যস্ততাৰ লগতে পিঠা পনা গুড়া সান্দা খুন্দি আছে আৰু তাৰ মাজতে আহি ইয়াতে অলপমান লাগা ভাগা কৰি দিছে। ল'ৰা ছোৱালীখিনি সুবিধা কৰি দিছে আৰু আনন্দিত। সেইটো কাৰণে আমি ৰাতিও ভোজ ভাত খাই আহি ইয়াতে বিহু মাৰিম, নাচিম বাগিম গোটেইখিনিয়ে। ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ নিশা গাঁওখনৰ সকলোৱে এসাঁজ লগে ভাগে খোৱাৰ পৰম্পৰা অতীতৰে পৰা চলি আহিছে বুলি মত ব্যক্ত কৰিছে স্থানীয় লোকে। সমান্তৰালকৈ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। ইপিনে ভোগালী উৎসৱৰ বাবে গাঁওখনৰ সৰু ডাঙৰ সকলো ল'ৰা ছোৱালী বিহু নাচি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে কেইবাদিন ধৰি নৃত্যৰ আখৰা চলাইছে বুলি জানিবলৈ দিয়ে আৰু গাঁওখনৰ মহিলাসকলে বিহুৰ বাবে এতিয়া পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰ আমি সম্পূৰ্ণ মাক্ৰাপাৰবাসী ৰাইজে এইবাৰ আমি ৰংঘৰ প্ৰস্তুত কৰিছোঁ। ঐনবেলি যিদৰে আমি প্ৰস্তুত কৰিছোঁ এইবেলি সেইদৰে ৰংঘৰ প্ৰস্তুত কৰিছোঁ। প্ৰায় আমাৰ 80% মান কাম সম্পূৰ্ণ হৈছে আৰু 20% কাম বাকী আছে আৰু আমাৰ মেজি ঘৰ প্ৰস্তুতো আমি লাগি আছোঁ আৰু সেইদৰে সম্পূৰ্ণ আমাৰ গাঁওবাসী আমাক যিদৰে সহায় সহযোগিতা আগবঢ়াইছে, ধুনীয়াকৈ সম্পূৰ্ণ গাঁওবাসী ৰাইজ ওলাই আহিছে আজি। এইবাৰ প্ৰত্যেক গাঁওবাসী ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিভিন্ন কাম বাকী আছে। এতিয়াও মেজি ঘৰ প্ৰস্তুত কৰি আছোঁ। গোটেই গাঁৱৰ যুৱক যুৱতীখিনি লগে কাম আমি সম্পূৰ্ণ আমি লগে কাম সকলোৱে আগ্ৰহী যুৱক, আমি সকলোৰে প্ৰতি আগ্ৰহীৰে কাম কাজ কৰি আছোঁ সকলোৱে। কিমান দিন লাগিল গোটেই কামখিনি? প্ৰায় 20 দিনমান হৈ গ'ল আৰু কিনে কাম কমপ্লিট হৈ যাব কেইদিনৰ পিছত। 20 দিন লাগিলে। কি বনালা এইবাৰ? এইবাৰ আমি ৰংঘৰ প্ৰস্তুত কৰিছোঁ। কেনেকৈ এইটো ভাবিলা যে ৰংঘৰ এইবাৰ আমি ইয়াতে বনাই তুলিম? সম্পূৰ্ণ যিটো আমাৰ ৰংঘৰ যিটো আমাৰ অসমৰ কালচাৰেল সেইবিলাক আমাৰ ভাবি কিনে এইবাৰ সেই কৰিলোঁ ৰংঘৰ বনালা। কি কি হ'ব ইয়াতে অনুষ্ঠান? ইয়াত আমাৰ উৰুকাৰ দিনা আমাৰ ডেন্স প্ৰতিযোগিতা আছে, একক নৃত্য ডেন্স প্ৰতিযোগিতা আছে, হয়, আৰু বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আছে। বিভিন্ন পৰম্পৰাগত খেল ধেমালিও ইয়াত অনুষ্ঠিত কৰা হ'ব। কি কি পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত? আমাৰ দৌৰ প্ৰতিযোগিতা আছে, কাবাডী প্ৰতিযোগিতা আছে, তেল গছ প্ৰতিযোগিতাও আছে। গোটেই গাঁওবাসী যথেষ্ট দেখিছে আপোনালোকে, যথেষ্ট গাঁওবাসী ওলাই আহিছে আজি, সম্পূৰ্ণ গাঁওবাসী আজি আনন্দিত। অ'কে, হ'ব।